নমস্কাৰ, আমি আজি আলোচনা কৰিম আমাৰ ইবুকখনৰ 18 নম্বৰ পাৰ্টটো। ইয়াৰ আগৰ 17টা পাৰ্ট আলোচনা কৰি আছে। ওপৰত আইফোনত গৈ প্লেলিষ্টখন পাই যাব, তাত গৈ চাব পাৰিব। আৰু আমাৰ যদি এই ইবুকখন কিনিব হয় তেতিয়াহ'লে আপোনালোকে তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব। তাত গৈ আপোনালোকে ইবুকখন পাৰ্চেছ কৰিব পাৰিব। আৰু ইবুকখনত আছে আজিৰ পৰা গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যিমানখিনি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে, সেই পৰীক্ষাসমূহত ইংলিছ ছেকশ্যনৰ পৰা যিমানখিনি কুৱেশ্যন আহিছিল গোটেইখিনি গোটাই লৈ, অৰ্থাৎ লাষ্ট 10 ইয়াৰ্ছৰ গোটেইখিনি ইংলিছৰ PUIQ গোটাই লৈ ইবুকখন প্ৰস্তুত কৰা হৈছে। আৰু ইবুকখনে বিশেষভাৱে সহায় কৰিব আপোনালোকক, যি আগন্তুক আহিবলগীয়া গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত JAA অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষা আছে, তাৰ বাবে বিশেষভাৱে সহায় কৰিব এই ইবুকখনে। গতিকে পাৰ্চেছ কৰিবলৈ হ'লে এতিয়াই গৈ তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাতকৈ ইবুকখন পাৰ্চেছ কৰিব পাৰিব। আৰু আজি আমি আলোচনা কৰিম আমাৰ ইবুকখনৰ 18 নম্বৰ পাৰ্টটি। ইয়াৰ আগৰ 17টা পাৰ্ট আলোচনা কৰা হৈছে, অৰ্থাৎ আজি আলোচনা কৰিম আমাৰ 18 নম্বৰ পেপাৰখনি। তো পেপাৰখনি প্ৰথমতে আছে আমাৰ গুৱাহাটী কম্পিউটাৰ এছিষ্টেণ্ট ফৰ গুৱাহাটী হাইকোৰ্টত। এইটো পৰীক্ষা হৈছিলে জুলাই মাহৰ 2023 চনত। গতিকে চাওঁ, চিননিমৰ কথা সুধিছে প্ৰথমতে। চিননিম যদি কথা কৈছে তেতিয়াহ'লে হৈছে ছেম মিনিং থকা ৱৰ্ড। আৰু প্ৰথমতে হৈছে ইনক্ৰুটেবল। ইনস্ক্ৰুটেবল শব্দটোৰ মিনিং কি? মিনিং হৈছে ডিফিকাল্ট টু আণ্ডাৰষ্টেণ্ড, বুজিবলৈ বহুত টান, মিষ্টেৰিয়াছ। গতিকে এইটো হ'ব মিষ্টেৰিয়াছ, অপশ্যন বি। তাৰপিছত হৈছে লোকেচিয়াছ। এই মিনিংটোৰ শব্দ হৈছে, অৰ্থ হৈছে যে বহুত কথা পাতে, টকেটিভ, ভেৰি টকেটিভ। তো ইয়াৰ আনচাৰ হ'ব অপশ্যন এ, টকেটিভ। 3 নম্বৰটো যদি আমি চাওঁ, চাইমেৰা। এই যোনটো ৱৰ্ডটোৰ মিনিং কি? মিনিং হৈছে থিংছ ডেট ইজ হোপড ফৰ বাট ইজ ইলিউজৰী অৰ ইম্পচিবল। মানে কিবা এটা বস্তু আশা কৰা হৈছে কিন্তু সেইটো বস্তু ইম্পচিবল হয়, মানে সেইটোক চাইমেৰা বুলি কয়। গতিকে তাৰ যোনটো চিননিম হ'ব ইলিউজন। ইলিউজন মানে ছেম, ঠিক আছে। মানে কিবা এটা বস্তু হয় নিচিনা লাগিছে কিন্তু সেইটো বস্তু নহয়, ঠিক আছে। সেইটো বস্তু ইম্পচিবল হয়, মানে সেইটো নহয় মানে কেতিয়াও। এইটো হৈছে ইলিউজন। তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 4, টিমেৰিটি মিনিং হৈছে কি? টিমেৰিটি মিনিং হৈছে এক্সেচিভ কনফিডেঞ্চ, নহ'লে বহুত বল্ড, মানে যাৰ কনফিডেঞ্চ বহুত আছে। সেইটো হ'ব ইয়াৰ চিননিম অডাচিটি মানে ছেম। তাৰপিছত হৈছে পেনচিভৰ শব্দটোৰ মিনিং হৈছে ডিপলি থটফুল, মানে বহুত গভীৰলৈকে ভাবে। তো ইয়াৰ চিননিম হ'ব থটফুল। এতিয়া আমি চাওঁ চুজ দ্য কাৰেক্ট এণ্টনিমছ। এতিয়া মানে বিপৰীত শব্দ, ঠিক আছে, বিপৰীত শব্দ বাচিব গৈছে। তো আৰবানী শব্দটোৰ মিনিং হৈছে পলাইট, আৰু ইয়াৰ উল্টাটো কি হ'ব? ৰিউড, অপশ্যন চি। তাৰপিছত হৈ গ'ল প্ৰিচিপিটেট মিনিং হৈছে ছাডেনলি হৈ যোৱা, মানে কিবা এটা বস্তু। তো তাৰ উল্টাটো কি হ'ব? তাৰ উল্টাটো হ'ব ডিলে, দেৰিকৈ হোৱা, ঠিক আছে। ডিলে মানে হৈছে ডিফাৰ আৰু ডিলে ছেম। গতিকে প্ৰিচিপিটেট মানে হৈছে দেৰিকৈ হোৱা আৰু সোনকালে হোৱা, পটককৈ ছাডেনলি হৈ যোৱা, আৰু ডিফাৰ মানে হৈছে দেৰিকৈ হোৱা। তাৰপিছতে ডেছক্ৰিট মিনিং, শব্দটোৰ মিনিং কি? ডেছক্ৰিট শব্দটোৰ মিনিং হৈছে ডিছৰেছপেক্টফুল। কিবা এটা ছেক্ৰেট বস্তুক মানে ডিছৰেছপেক্ট কৰা, ঠিক আছে। গতিকে ইয়াৰ উল্টাটো কি হ'ব? ইয়াৰ উল্টাটো হ'ব কনস্ক্ৰিট। ডেছক্ৰিটৰ উল্টাটো হ'ব কনস্ক্ৰিট। তাৰপিছত হৈছে কাৰ্যৰী শব্দটোৰ মিনিং যদি আমি চাওঁ তেতিয়াহ'লে হ'ব কি? ছুপাৰফিচিয়েল, মানে, ঠিক আছে। গতিকে ছুপাৰফিচিয়েলটো ছেম মিনিং হয়। ইয়াৰ উল্টাটো কি হ'ব? ইয়াৰ উল্টাটো হ'ব ক্ৰেডিবল, নহ'ব, থ'ৰ' হ'ব, ঠিক আছে।
কাৰ্যৰী শব্দটোৰ মিনিং কি? কাৰ্যৰী মানে হৈছে ছুপাৰফিচিয়েল নহ'লে হেষ্টি। গতিকে ইয়াৰ উল্টাটো হ'ব থৰো। THROUGH THROUGH হ'ব থৰো। অপশ্যন চি ইজ কাৰেক্ট। তাৰপিছত প্ৰস্পেটেৰাছ শব্দটোৰ মিনিং হৈছে এবজৰ্ড মানে, ঠিক আছে। তাৰ উপযুক্তি কি হ'ব? ক্ৰেডিবল মানে কি? বিলিভেবল মানে, ঠিক আছে। এতিয়া চুজ দ্য কাৰেক্ট ডিটাৰমিনাছ বাচিব লাগে যোনটো এটা মিনিং ডিটাৰমাইন কৰে। তো আই ৰিচিভড ডেছ হেল্প ফ্ৰম হিম, তো কি হ'ব? আই ৰিচিভড মাছ হেল্প ফ্ৰম হিম, MUCH। তাৰপিছত হ'ব কেন ইউ লেণ্ড মি ডেছ বুকছ, এই কি হ'ব? এইটো হ'ব এ ফিউ বুকছ হ'ব, ঠিক আছে। কেন ইউ লেণ্ড মি এ ফিউ বুকছ। তাৰপিছত কুৱেশ্যন নম্বৰ 13, আই ৰিচিভড ডেছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ। আই ৰিচিভড কি হ'ব? এইটো মাছ হ'ব, ঠিক আছে। আই ৰিচিভ মাছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ, অপশ্যন এ ইজ কাৰেক্ট। তাৰপিছত হৈ গ'ল শ্ৰীলংকা ইজ ডেছ আইলেণ্ড, এইটো কি হ'ব? শ্ৰীলংকা ইজ এন বহিব নে এ বহিব? ইজ এন বহিব, ঠিক আছে। যিহেতু আই ষ্টাৰ্টছ উইথ মানে আইলেণ্ডটোত ষ্টাৰ্টছ উইথ ভাৱেল চাউণ্ড মানে এইটো আইলেণ্ড হয় হা। ISLAND এইটো কি ভাৱেল চাউণ্ড কৰে নাই প্ৰথম লেটাৰটো ষ্টাৰ্টিংটো, গতিকে এইটো এন হ'ব। যোনকেইটা ৱৰ্ডত মানে ষ্টাৰ্টিংটো ভাৱেল দি ষ্টাৰ্ট হয় সেইটো হ'ব সদায় কি হ'ব? এন বহিব, AN। তাৰপিছত আই একচেপ্ট অনলি ডেছ এনকাৰেজমেণ্ট ফ্ৰম ইউ। আই একচেপ্ট অনলি যিহেতু দিছে তেতিয়াহ'লে কি হ'ব? বহুত কম হ'ব, লিটিল। আই এক্সপেক্ট অনলি লিটল এনকাৰেজমেণ্ট ফ্ৰম ইউ, অপশ্যন এ ইজ কাৰেক্ট হ'ব। তাৰপিছত হৈ গ'ল কুৱেশ্যন নম্বৰ 16 পৰা 20 লৈকে কি আছে? 16 to 20 হ'ব। 16 পৰা 20 লৈকে কি আছে? কাৰেক্টলি স্পেল্ড ৱৰ্ড দিছে, ঠিক আছে। কোনটো স্পেলিং কাৰেক্ট হৈছে? তো এথিকেট ইয়াৰ যোনটো স্পেলিংটো হয় কি হয়? ETIQUETTE, গতিকে অপশ্যন চি ইজ কাৰেক্ট, ঠিক আছে। তাৰপিছত এইটো ইমিটেট মানে অনুকৰণ কৰা। ইয়াৰ কাৰেক্ট স্পেলিংটো হৈছে IMITATE, ইমিটেট, গতিকে IMITATE অপশ্যন এ ইজ কাৰেক্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 18 টু এপ্ৰপ্ৰিয়েট এছ'চিয়েট, এইটো ভুল আছে, ডাবল এছ থাকিব। ইণ্টিগ্ৰেটটো INTE হয়, এইটো ভুল। গতিকে ইয়াত কাৰেক্ট যোনটো আছে চাৰিটাৰ ভিতৰত সেইটো হৈছে এপ্ৰপ্ৰিয়েট, ঠিক আছে। অপশ্যন চিটো কাৰেক্ট আছে, APPROPRIATE। তাৰপিছত চাৰ্ভিলেঞ্চ এই ছেমে আছে গোটেইকেইটা, কাৰেক্ট যোনটো স্পেলিং সুধিছে, গতিকে হ'ব SURVEILLANC, চাৰ্ভিলেঞ্চ, ঠিক আছে। গতিকে এইটো ক'ত আছে? SURVEILL নাই, এইটো গ'ল। ডাবল এল আছে ইয়াত, ডাবল এল VEI নাই, VA আছে, এইটো গতিকে অপশ্যন বি ইজ কাৰেক্ট হ'ব, চাৰ্ভিলেঞ্চ। তাৰপিছত লাষ্টত আহিলে কমিটি আচলিটো হৈছে COMMI, ঠিক আছে। TTEE, গতিকে ক'ত আছে? COMMI নাই, ইয়াতো নহ'ব। COMMITTE, ঠিক আছে। COMMI TTE এটা লাগিছিলে, এইটো নাই, নহ'ব। COMM নাই, গতিকে লাষ্টতো শুদ্ধ হ'ব, COMMITTE, গতিকে অপশ্যন ডি ইজ কাৰেক্ট। গতিকে এইখন আছিল আমাৰ 18 নম্বৰ পাৰ্টটো। যদি আপোনালোকে বাকী পাৰ্টকেইটা চাবলৈ হয় তেতিয়াহ'লে আই বাটন পাই যাব। আৰু যিসকলে এতিয়ালৈকে ই বুকখন পাৰ্চেছ কৰা নাই, ই বুকখন পাৰ্চেছ কৰক এতিয়া গৈ কিনি। দাম হৈছে মাত্ৰ 149 ৰুপিজ। গতিকে আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।